নমস্কাৰ বন্ধুসকল, চেম্পিয়ন্স ট্ৰফিৰ যি 15 সদস্যৰ দল ঘোষণা কৰিছে BCCIয়ে আৰু সেই 15 সদস্যৰ দলৰ পৰা আজি আমি প্লেইং 11 সজোৱাৰ কিছু প্ৰয়াস কৰিম। আৰু এই 15 সদস্যৰ খেলুৱৈসকলৰ ভিতৰত 11 সদস্যৰ দল ওলোৱাটো ইমান সহজ নহয় আৰু যদি সকলো খেলুৱৈসকলক দেখা যায় সকলোৱে ইয়াতে একোজন অভিজ্ঞতা সম্পূৰ্ণ খেলুৱৈ আছে আৰু কেৱল মাত্ৰ যশস্বী জয়সৱালে ODI ক্ৰিকেটত এতিয়ালৈকেও ডেবু হোৱা নাই যদিও ইংলেণ্ডৰ বিৰুদ্ধে ODI শৃংখলাত ভাৰতীয় দলে যদি প্ৰথম দুখন মেচত জয়লাভ কৰিব পাৰে তেনেহ'লে তৃতীয়খন মেচত হয়তো জয়সৱালৰ ডেবু হোৱাটো নিশ্চিত হ'ব। আৰু এই চেম্পিয়ন্স ট্ৰফিৰ কাৰণে যদি প্লেইং 11 সজোৱা হয় তেনেহ'লে নিঃসন্দেহে অধিনায়ক আৰু সহ অধিনায়ক হিচাপে ৰোহিত শৰ্মা আৰু শুভমান গিলেই অপেনিং কৰা দেখা যাব ভাৰতীয় দলৰ হৈ। আৰু হয়তোবা চেম্পিয়ন্স ট্ৰফিত যদি কোনো খেলুৱৈ ইনজুৰি নহয় তেনেহ'লে যশস্বী জয়সৱাল হয়তো সম্পূৰ্ণ টুৰ্ণামেণ্টত বেঞ্চত বহিয়েই কটোৱাব লাগিব। 3 নম্বৰ স্থানত বিৰাট কোহলি থাকিবই, 4 নম্বৰ স্থানত শ্ৰেয়স আয়াৰো বিগত কেইটা টুৰ্ণামেণ্টত বা কেইটা ODI মেচতে ধৰি ভাল প্ৰদৰ্শন কৰিছে আৰু যিহেতু আঘাতৰ পৰা কামবেক কৰিছে ইতিমধ্যে শ্ৰেয়স আয়াৰে ডমেষ্টিকতো নিজকে প্ৰমাণ কৰাৰ পিছতহে চেম্পিয়ন্স ট্ৰফিৰ যি স্কোৱাড সেই স্কোৱাডলৈ আহিবলৈ সক্ষম হৈছে। আৰু বিগত ODI ৱৰ্ল্ড কাপত শ্ৰেয়স আয়াৰে দলক যি ধৰণে ভাৰসাম্য দি আহিছিল মিডিল অৰ্ডাৰত, ইয়াৰ পৰাও নিঃসন্দেহে শ্ৰেয়স আয়াৰৰ 4 নম্বৰ স্থান পকা হৈ আছে। আৰু 5 নম্বৰ স্থানত যদি দেখা যায় যে এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে 5 নম্বৰ স্থানত খেলিব আৰু এয়াই যেন এক কঠিন সিদ্ধান্ত হ'ব মেনেজমেণ্ট আৰু অধিনায়কৰ। আৰু 5 নম্বৰ স্থানত লোকেশ ৰাহুল নে ঋষভ পান্তক খেলুৱাব, এয়া অধিনায়ক আৰু মেনেজমেণ্টৰ কাৰণে মূৰৰ কামৰণি হ'ব। কিয়নো এফালে যদি লোকেশ ৰাহুলে বিগত ৱৰ্ল্ড কাপত ভাল প্ৰদৰ্শন দাঙি ধৰিছিল, আনফালে ঋষভ পান্তও নিজৰ যি এক্সিডেণ্ট আছিল সেই এক্সিডেণ্টৰ পৰা ইতিমধ্যে কামবেক কৰিছে। সেই পৰিপ্ৰেক্ষিতত যদি দেখা যায় যে লোকেশ ৰাহুলে নিজকে ODI ক্ৰিকেটত বহুকেইবাৰ প্ৰমাণ কৰিছিল যদিও লোকেশ ৰাহুলে যোৱা ODI ৱৰ্ল্ড কাপত ঋষভ পন্তৰ অনুপস্থিতিতহে দলত খেলিব পাৰিছিলে, তেনে ক্ষেত্ৰত হয়তো দলে বা মেনেজমেণ্টে লেফ্ট আৰু ৰাইট হেণ্ড কমিউনিকেশ্যন চাই পেলাইও হয়তোবা লোকেশ ৰাহুলতকৈ ঋষভ পান্তকে যদি আগত ৰাখে তেনেহ'লে সেয়াও আশ্চৰ্যকৰ একোই নহ'ব। আৰু তেনে ক্ষেত্ৰত হয়তো মেনেজমেণ্টে এয়াও ভাবিব পাৰে যে যিহেতু ওপৰত বিৰাট কোহলি আৰু শ্ৰেয়স আয়াৰে এফালৰ পৰা এংকৰিং ভূমিকা গ্ৰহণ কৰি খেলি থাকে, তেনে ক্ষেত্ৰত মিডিল অৰ্ডাৰত অতি কম সময়তে এক্সিলেটৰ বৰুৱা এজন খেলুৱৈ লাগে। তেনে ক্ষেত্ৰত হয়তো লোকেশ ৰাহুলতকৈ ঋষভ পান্তকে দলে হয়তোবা আগত ৰাখিব পাৰে। কিয়নো ঋষভ পান্ত এনে এজন খেলুৱৈ যি খেলুৱৈয়ে দুই দলৰ মাজত যি এটা ডিফাৰেঞ্চ, জয় আৰু পৰাজয়ৰ মাজত ডিফাৰেঞ্চ আছে, সেই ডিফাৰেঞ্চ আনি দিব পাৰে ঋষভ পান্তে। তেনে ক্ষেত্ৰত হয়তো ঋষভ পান্তেই 5 নম্বৰ স্থানত এজ এ উইকেট কিপাৰ বেটাৰ হিচাপে সকলোতকৈ আগুৱাই থাকিব। আৰু 6 নম্বৰ স্থানত যদি দেখা যায় এজ এ বেটিং অলৰাউণ্ডাৰ বা ফাষ্ট বলিং অলৰাউণ্ডাৰ হিচাপে হাৰ্দিক পাণ্ডিয়া সকলোতকৈ আগুৱাই থাকিব। আৰু 6 নম্বৰ স্থানখন হাৰ্দিক পাণ্ডিয়াৰ কাৰণেই নিশ্চিত। আৰু যদিহে কোনো ইনজুৰি নহয় বা কোনো আঘাত নেপায় তেনেহ'লে হাৰ্দিক পাণ্ডিয়া সম্পূৰ্ণ টুৰ্ণামেণ্টত 6 নম্বৰ স্থানত খেলোৱা দেখা যাব। আৰু হাৰ্দিক পাণ্ডিয়া থাকিলে বেটে বলে দলে যি বেলেঞ্চ পায় ইয়াৰ পৰাই ভাৰতীয় দলে আৰু এজন অধিক বলাৰ খেলুৱাবলৈ সক্ষম হয় হাৰ্দিক পাণ্ডিয়াৰ কাৰণে। আৰু পাণ্ডিয়া থকা কাৰণে দলত যি এটা 6 নম্বৰ বলাৰৰ খোজ বা প্ৰয়োজন আছিল, সেই 6 নম্বৰ বলাৰৰ আৰু প্ৰয়োজন নহয় হাৰ্দিক পাণ্ডিয়া থকা কাৰণে। আৰু পাণ্ডিয়া এনে এজন বলাৰ য'ত মিডিল অভাৰত ভাল বেটিং কৰিব পাৰে আৰু নিঃসন্দেহে 8-10 অভাৰ কৰি 6 নম্বৰ বলাৰৰ যি এটা স্পেল সেই স্পেল শেষ কৰি দিব পাৰে হাৰ্দিক পাণ্ডিয়াই। আৰু 7 নম্বৰ স্থানত নিঃসন্দেহে ৰবীন্দ্ৰ জাদেজাই থাকিব। এই ক্ষেত্ৰত জাদেজা আৰু অক্ষৰ পেটেলক লৈ কিছু চৰ্চা কৰা দেখা গৈছে যদিও সংবাদ মাধ্যমত, কিন্তু এই ক্ষেত্ৰত হয়তোবা ডুবাইৰ সেই পিটছত ভাৰতীয় দলে 3জনকৈ স্পিনাৰ খেলুওৱা দেখা যাব। কিয়নো
IL T20 বল এতিয়ালৈকে বেছিভাগ ছুইং হোৱা দেখা গৈছে, স্পিন হোৱা দেখা যোৱা নাই যদিও কিন্তু চেম্পিয়ন্ছ ট্ৰফিৰ সময়ত পিচ কেনে হ'ব সেয়াও ডিপেণ্ড কৰিব। আৰু যিহেতু হাৰ্দিক পাণ্ডিয়া 6 নম্বৰ স্থানত খেলিব আৰু এজ এ ফাষ্ট বলিং অলৰাউণ্ডাৰ হিচাপেও খেলিব পাণ্ডিয়াই, তেনে ক্ষেত্ৰত হয়তো টিম মেনেজমেণ্টে 3জনকৈ স্পিনাৰ খেলোৱাটোই পচন্দ কৰিব। তেনে ক্ষেত্ৰত 7 নম্বৰ স্থানত ৰবীন্দ্ৰ জাদেজা আৰু 8 নম্বৰ স্থানত অক্ষৰ পেটেলে খেলিব। আৰু দুয়ো বেটাৰ যদি 7 নম্বৰ আৰু 8 নম্বৰ স্থানত খেলে তেনেহ'লে দলৰ যি বেটিঙত এটা বেলেঞ্চ আহি পৰে, যাৰ কাৰণে প্ৰথম শাৰীৰ বেটাৰসকলে যদি বেটিং কোলেপছৰ সন্মুখীন হয় পিছলৈ লোৱাৰ অৰ্ডাৰত এই দুজন বেটাৰৰ সেই পটেঞ্চিয়েল আছে যে দলক কি ধৰণে ৰিকভাৰী কৰিব লাগে। আৰু 9 নম্বৰ স্থানত কুলদীপ যাদৱে থাকিব। দলত যি এটা ৰিষ্ট স্পিনাৰৰ প্ৰয়োজন, সেই স্পিনাৰৰ ক্ষেত্ৰত কুলদীপ যাদৱে নিঃসন্দেহে খেলিব। আৰু 10 নম্বৰ স্থানত নিঃসন্দেহে যশপ্ৰীত বুমৰাই খেলিব আৰু যশপ্ৰীত বুমৰাই ফাষ্ট বলিং লাইনআপৰ গুৰুদায়িত্ব পালন কৰিব। আৰু 11 নম্বৰ স্থানত মহম্মদ ছামিয়ে খেলিব। এই ক্ষেত্ৰত অৰ্শদীপ সিঙক কিছু অপেক্ষা কৰিব লাগিব। এনেদৰে ভাৰতীয় প্লেইং 11 সজোৱাৰ কিছু প্ৰয়াস কৰিলোঁ। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বন্ধুসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।